নমস্কাৰ, তোমাক যে ডক্টৰে ফলিক এচিড খাব দিছে, তুমি প্ৰেগনেণ্ট নেকি? এনেকুৱা এটা কথা এগৰাকী পেচেণ্টক অভিভাৱকে সুধিছিলে, ছোৱালী আছিলে। কিয় বাৰু সুধিছে? কিয়নো আমাৰ মনত এটা ধাৰণা আছে যে প্ৰেগনেণ্ট মহিলাসকলেহে ফলিক এচিড খাব লাগে। আৰু প্ৰেগনেঞ্চি যেতিয়া ষ্টাৰ্ট হয়, সেই প্ৰাৰম্ভিক অৱস্থাখিনিত ফলিক এচিড খাবলৈ দিয়া হয় জেনেৰেলি। সেই কথাটো সকলোৱে জানে, সৰ্বজন বিদিত। সেইকাৰণে সেই ছোৱালীগৰাকীক অভিভাৱকে প্ৰশ্ন কৰিছিল যে তোমাক যে ফলিক এচিড খাব দিছে চিকিৎসকে, আৰ ইউ প্ৰেগনেণ্ট? গতিকে এই তেনেকুৱা ধৰণৰ সমস্যা সন্মুখীন হ'ব পাৰে কোনোবাই। সেই ক্ষেত্ৰত কি হয়, ফলিক এচিড অকল প্ৰেগনেঞ্চিত নহয়, বিভিন্ন কাৰণত দিব পাৰে। ফলিক এচিডে আমাৰ শৰীৰত নতুন কোষ গঠনত সহায় কৰে, DNA চিন্থেচাইজ হোৱাত সহায় কৰে, লগতে তেজত আমাৰ থকা লোহিত ৰক্তকণিকা, যাৰ কাৰণে আমাৰ হিমগ্ল'বিন, যিটো আমি হিমগ্ল'বিন বুলি কওঁ, লোহিত ৰক্তকণিকাৰ গঠন হোৱাত সহায় কৰে। আৰু লোহিত ৰক্তকণিকাৰ গঠন হোৱাত সহায় কৰাৰ লগে লগে ই কি কৰে, এনিমিয়া প্ৰিভেণ্ট কৰে, এনিমিয়াৰ পৰা বচায়। ছোৱালী হওক ল'ৰা হওক বুলি কথা নাই, ই মেগালোব্লাষ্টিক যিটো এনিমিয়া হয় তাৰ পৰাও বচায়। ই ফলেট, যিটো ফলেটৰ ডেফিচিয়েঞ্চি হয়, সেই ফলেট ডেফিচিয়েঞ্চি এনিমিয়াৰ পৰাও আমাৰ ফলিক এচিডে আমাক বচাব পাৰে। গতিকে ফলিক এচিডৰ ৰোল বহুত আছে। প্ৰেগনেঞ্চিতটো ইয়াৰ ৰোল অপৰিসীম। প্ৰেগনেণ্ট মহিলাসকল বা যিসকল যাৰ বিয়া হৈছে, বিয়াৰ পিছত যোনে সন্তানৰ কাৰণে প্লেনিং কৰিছে, তেওঁলোকে ফলিক এচিড ষ্টাৰ্ট কৰি দিব লাগে। কিয়নো তেওঁলোকে যদি সন্তানৰ কাৰণে যেতিয়া প্লেনিং কৰে, প্লেনিং কৰাৰ পৰা যদি ফলিক এচিডটো খাই দিওঁ, তেতিয়াহ'লে আৰ্লি প্ৰেগনেঞ্চিত কিছুমান ক্ষেত্ৰত দেখা যায় যে জন্মগত বিসংগতি শিশুসকলৰ দেখা পোৱা যায়। গতিকে সেইখিনিৰ পৰা প্ৰিভেনশ্যন ল'বৰ কাৰণে শিশুসকল যাতে কনজেনাইটেল এন'মেলি বা বাৰ্থ ডিফেক্ট যাতে তেওঁলোকৰ নহয়, যাৰ দ্বাৰা শিশু মৃত্যুমুখতো পৰিব পাৰে, অসময়ত এবৰ্চন হৈ যাব পাৰে, আৰু কেতিয়াবা তেনেকুৱা শিশুৰ কাৰণে পিছত অভিভাৱকসকলে বিপদতো পৰিব পাৰে। গতিকে এই গোটেইখিনি সমস্যাৰ পৰা সাৰি থাকিবৰ কাৰণে এটা সৰু ফলিক এচিডৰ টেবলেট যদি ডেইলি খোৱা যায়, বিয়াৰ পিছৰ পৰা যেতিয়া সন্তানৰ প্লেনিং কৰে, সেই বস্তুখিনিৰ পৰা আমি বাচি থাকিব পাৰোঁ। একদম ডাঙৰ এটা ৰোল আছে ফলিক এচিডৰ, ই এনিমিয়াও ৰোধ কৰে প্ৰেগনেঞ্চি টাইমত। গতিকে আৰু ফলিক এচিডৰ সেৱনে আমাক হাৰ্ট হেল্থো বহুতখিনি ছাপ্লাই কৰে। মানে ধৰক আপোনাৰ হাৰ্টৰ যিবিলাক ডিজিজ হয়, সেইখিনি হোৱাটো বহুতখিনি বাধা প্ৰদান কৰে। গতিকে ফলিক এচিডৰ গুৰুত্ব অপৰিসীম। যদি আপুনি প্ৰেগনেণ্ট আছে, তেতিয়াও আপোনাক ফলিক এচিড প্ৰয়োজন হ'ব আপ টু 3 months। প্ৰথম 3 months আৰু বিফ'ৰ আপুনি যেতিয়াৰ পৰা প্লেনিং কৰিছে বেবী, তেতিয়াৰ পৰা আপ টু 3 months অফ দ্য প্ৰেগনেঞ্চি। তাৰপিছত আমাৰ আইৰণ বা কেলছিয়াম, সেই দুটা খাবলৈ দিয়া যায়। আৰু ফলিক এচিড যেতিয়া আপুনি ডেইলি খাই থাকিব, ফলিক এচিডৰ যিখিনি আপুনি বেনিফিট সেইখিনি পাব পাৰে। কেতিয়াবা ধৰক আপোনাৰ খুব ভাগৰ লাগি আছে, ইৰিটেশ্যন লাগি আছে, খুব অস্থিৰ লাগি আছে, কাম কৰিব মন যোৱা নাই, খুব বেছি ভাগৰ লাগি আছে, তেনেকুৱা ক্ষেত্ৰতো ফলিক এচিডে আপোনাক বহুতখিনি সহায় কৰে। আৰু ফলিক এচিডৰ আমাৰ কিছুমান নেচাৰেল চ'ৰ্চ আছে, যেনে ধৰক গ্ৰীণ লিফি ভেজিটেবলছ, সেউজীয়া শাক পাচলিবিলাক, বীনজাতীয় খাদ্য, মটৰ, অৰেঞ্জ, আমাৰ সহজেই পোৱা যায়, অৰেঞ্জ যিকোনো সময়ত পোৱা যায়। আৰু তাৰপিছতে বিভিন্ন ধৰণৰ ফল মূলত পোৱা যায়, বিভিন্ন ধৰণৰ দাইলত পোৱা যায়, আৰু বিভিন্ন ধৰণৰ আমি ওচৰে পাঁজৰে উপলব্ধ শাক পাচলিত আমি ফলিক এচিড নেচাৰেলি পাব পাৰোঁ। কিন্তু ফলিক এচিড আমি নেচাৰেলি গ্ৰহণ কৰাৰ পিছতো আমাক ছাপ্লিমেণ্ট ল'ব কয়, কিয়নো যাতে আমি সেই বিসংগতিসমূহৰ পৰা বাদ পৰি থাকিব পাৰোঁ। আৰু যদি আমাৰ কিবা কাৰণত এনিমিয়া হৈছে, যদি সেই এনিমিয়াটো ফলেট ডেফিচিয়েঞ্চি এনিমিয়া হয় বা মেগালোব্লাষ্টিক এনিমিয়া হয়, তেতিয়া ফলিক এচিডৰ ৰোল ইয়াত বহুত বেছি আছে। গতিকে বিভিন্ন ক্ষেত্ৰত ফলিক এচিড ইউজ কৰা হয়, অকল প্ৰেগনেঞ্চিত নহয়। থেংক ইউ ফৰ ৱাটছিং।